বলৎকাৰ সব ফালে বলৎকাৰ শুনিয়ে আছে ঘটনাসমূহ কিন্তু মোৰ ওচৰতে এতিয়া কি হৈ গৈছে গম পাইছেনে নিজৰ খুৰাকে নিজৰ ভতিজাকক বলৎকাৰ কৰিছে এতিয়া আপুনি হেতু কি বুলি কব নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু এটা ভিডিঅ'টো আৰম্ভ কৰিছো এখন জুচৰ দোকানৰ পৰা আৰু এতিয়া খাবলৈ লৈছো এগিলাছ জুচ এয়া চাও খাই পেলাই আপোনালোকক লগ পাম মানে গাটো ভাল লাগক বুলি অকণমান ওলাই আহিছো ভালটো লাগিছে বাৰু তথাপিতো ঘৰত সোমাই থাকিলে বেছি মানে বেমাৰী লাগে সেইকাৰণে ওলাই আহি জুচ খাওঁ তাৰপিছত আৰু কিবা কিবি খাম দেখাই থাকিম সকলোখিনি আৰু কামতো আহিছো গতিকে বলক আকৌ লগ পাই আছো আপোনালোক এতিয়া চাওক আহি পেলাই ঘৰ পাই গলোহি পাই পেলাই ভাবিছো মালিকে আনিছে লোকেল মুৰ্গী কালিও লোকেল মুৰ্গী আজিও লোকেল মুৰ্গী সেইকাৰণে মাইনাই ক'লে বোলে মাই মই বনাম মই সব কৰিম আপুনি কৰিব নালাগে বোলো হ'ব বুলি কৈ থৈ দিছো কিন্তু নহৰু আদাকেইটা গুচাই দিছো আৰু আহিলে নেকি নহৰু আদা ইয়া গুচাই আছো তেতিয়া তাইলে মানে অকণমান ৰেহাই হৈ থাকিব আৰু ভোট জলকীয়া যে আচাৰ বনাইছিলো এইটো দেখিছেনে আৰু অকণো নপৰিলে আপোনালোক সকলোৱে কৈছে একদম কেনেকে কাটিছে ইমান কণহে হৈ গ'লগে চাৱাটো ভোবা জলকীয়া কেনেকে কাটিছে কৈছে তেনেকে কাটি দিলো অকণো নধৰে আৰু আপোনালোকে যেতিয়া জলকীয়া কাটিব আগতেও কৈছো জলকীয়া কাটিলে আপোনালোকে কি কৰিব গম পাইছেনে কাটু বুলি কাটিব যে আপোনালোকে যেনেকে আলু পিয়াজ কাটে তেনেকুৱা ফিল লৈ পেলাই কাটিব তেতিয়া কেতিয়াও নধৰে নহলে জলকীয়া কাটিলে যে কিছুমানে ভয়কে কাটে যে তেতিয়াহে পুৰে মই ভয়কে নাকাটো একদম বিন্দাস কাটো কিন্তু এটা কি কথা জানেনে পিয়াজটো কাটিলেহে মোৰ ধৰে পিয়াজ যেতিয়া কাটো তেতিয়া ধৰে টুক কাটি মই কাটো বুলি কয় যে সেইটোৱে গতিকে মাইনাহঁত আহিলে যদি দেখাব পাৰো অকণমান দেখাম আৰু এটা হাতখন ভাল পাইছো কাৰণে কিয় বহি থাকিম হয়নে নহয় বহি থকা কোনো অৰ্থই নাথাকে কিবা কিবি কৰিয়ে থাকিম কাম কিন্তু এটা কথা আজি পেটটোহে কাটিলে অকণমান কটাৰীয়ে সেইকাৰণে লাহে লাহে কাটি আছো নমস্কাৰ বন্ধু বান্ধৱী সকল একদম আহি পেলাই পালোহি মোৰ শয়ন কক্ষ মানে সকলোখিনি জটাই থৈছিলো মাইনাই আহি পেলাই এতিয়া বনাইছে ভাত খোৱা নাই ভাত নোখোৱা আগতে ভাবিছো আপোনালোকৰ লগত ভিডিঅ'টো বনাও মানে আপোনালোকৰ লগত দুআষাৰমান কথা পাতো তাৰপিছতে ভিডিঅ'টো সামৰি খুতৰিহে ভাত খাম আৰু দেই আৰু এতিয়া চাওক হাতটো সম্পূৰ্ণ সুস্থ মানে ভাল পাইছো হাতটো বহুত ভাল পাইছো আৰু এয়া হৈছে আপোনালোকে ইমান সুন্দৰ মানে মোক কমেণ্ট দিছে আৰু ইমান সুন্দৰকে আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিছে তাৰ কাৰণে মই আজি একদম বহুত ভাল পাইছো হাতখন আৰু এতিয়া প্ৰথমতে আপোনালোকক ক'বলৈ ওলাইছো আমাৰ যোনটো বিষয়ৰ ওপৰত এতিয়া সকলোৱে মানে মাতি আছে সকলো ভিডিঅ' বনাই আছে পাই আছো বাৰু কলিকতাৰ যোনটো কাণ্ড কলিকতা বুলিয়ে নহয় মানে সমগ্ৰ ৰাজ্যতে এই ঘটনাবিলাক হ'বলৈ লৈছে সমগ্ৰ দেশতে বুলি কৈছো আমাৰ ভাৰতবৰ্ষ অসমত সকলোতে খালি এই ঘটনাটোৱে বেছিকৈ হৈছে বলৎকাৰ কিন্তু আমাৰ অসমখনত বেছি হৈছে হয়নে বহুত দেখিছো আৰু সেই বলৎকাৰৰ বিৰুদ্ধে আমি যিমানখিনি প্ৰতিবাদ কৰিছো ফুটুকাৰ ফেন আমি চিঞৰি পখালি এইবিলাক লাভ নাই আমি চিঞৰি লাভ নাই তাৰমানে কি হয় বলৎকাৰ কৰাৰ পিছতো বহুত কেইজনক দেখিছো মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে আৰু এতিয়া বহুতে কি কয় বহুত কথা কৈ আছে যে আমাৰ মহিলাসকলে আমাৰ যুৱতীসকলে যেনেকুৱা সাজ মানে পোছাক পৰিধান কৰে আৰু সেই সাজ পোছাকৰ ভিত্তিতে বোলে আজিকালি আমাৰ বলৎকাৰটো বেছিকৈ হ'বলৈ লৈছে আৰু মই ভাবিছো মোৰ দৃষ্টিভংগীৰ ফালৰ পৰা কৈছো এইটো একেবাৰে মিছা কথা সাজ সজ্জাৰ ফলত যদি বলৎকাৰ হৈছে দেই আপোনালোকে শুনিব যদিহে আমাৰ বাৰু সাজ সজ্জাৰ কাৰণে বলৎকাৰ হৈছে মহিলাসকল যুৱতীসকল কিন্তু ইয়াৰ ভিতৰতে কওঁ আমাৰ মাজতে যে হৈ গৈছিলে বৰদোৱাত যে অৰ্ণমাই যোনগৰাকী শিক্ষয়িত্ৰী তেখেতে জানো সাজ সজ্জা বেয়াকে কৰিছিলে তেখেতে জানো কিবা উলিয়াই কৰি কাপোৰ পৰিধান কৰিছিলে যাৰ ফলত তেওঁৰ লগত যে এই ঘটনাটো হ'ল প্ৰথম কথা সেইটো আৰু ইমান সৰু কণ শিশুসকল যেনে 6 বছৰীয়া 3 বছৰীয়ালৈকে শুনিছো 6 বছৰীয়া 12 বছৰীয়া 10 বছৰীয়া এনেকুৱা যে নাবালিকাসকল যে বলৎকাৰৰ সন্মুখীন হয় তেওঁলোকে কিবা উলংগ ড্ৰেছ পিন্ধি পেলাই যায় নেকি তেওঁলোকৰ সাজ সজ্জা বেয়া আছিল নেকি যোনসকলে এইবিলাক যে বলৎকাৰ যেন তেওঁলোকক যে বলৎকাৰ কৰিবলগীয়া হৈছে তেওঁলোকক যে শাৰীৰিক নিৰ্যাতন কেনেকুৱা আৰু এই ক্ষেত্ৰতো বলৎকাৰ কৰাৰ ক্ষেত্ৰৰ কথা কৈছো দেই বলৎকাৰত বহুতে কি কয় যুৱতীসকলক বেছিকৈ ধৰে কিন্তু ইয়াত
প্ৰাপ্তবয়স্ক লোকসকলে বেছিকে আমাৰ এই অপৰাধজনিত কামসমূহত যেনে বলৎকাৰৰ নিচিনা কামসমূহত আমাৰ প্ৰাপ্তবয়স্ক লোকসকলক বেছিকে দেখা যায় 60 ঊৰ্ধ্ব 80 ঊৰ্ধ্ব হয়নে আৰু বলি কেনেকুৱা হয় জানে 60 ঊৰ্ধ্ব মহিলাগৰাকীও মানে হেতু বলি হয় আমাৰ বলৎকাৰৰ হয় আমাৰ 60 বয়সৰ মহিলাসকলকো এই ক্ষেত্ৰটোত এৰি নিদিয়ে মানে কণ শিশুৰ পৰা একে বয়োজ্যেষ্ঠ সকলোৱে এই আমাৰ কি হয় মানে বলৎকাৰ মোবাইলটো খুলি চাব নোৱাৰো খালি এইটোৰ ওপৰতে মানে মাতি আছে সকলোৱে প্ৰতিবাদ কৰিছে কিন্তু শুনক আমি যে ইমান প্ৰতিবাদ কৰি আছো কিমান দিনৰ পৰা শুনি আছো আমি বলৎকাৰ কেনেকুৱা আমাৰ চকুৰ আগতে হয় চকুৰ আগতে এতিয়া কিছুমানে হয়তো কব মই কৈছো দে মোৰ চকুৰ আগত আমাৰ ওচৰতে হয় এগৰাকী আমাৰ আদিবাসী ছোৱালী মোৰ ঘৰ যেহেতুকে পুৰণি গুদামত আদিবাসী ছোৱালী আৰু সেই আদিবাসী ছোৱালী গৰাকীৰ লগত বলৎকাৰ হল কৈছো কথাটো শুনিব দেই বলৎকাৰ হল হোৱাৰ পিছতে ছোৱালীজনীক পথাৰত পেলাই থৈ দিলে অচেতন হৈ আছে শেষত কি কৰিলে সেই ছোৱালীজনীয়ে মানে চেতন অহাৰ পিছত সকলোখিনি কথা ক'লে একে মুমূৰ্ষ অৱস্থাত মানে মেডিকেল নিব লগা হ'ল সকলোখিনি কথা ক'লে তাৰ পিছত অপৰাধী 2 বছৰ নে 3 বছৰ থাকিলে জেলত তাৰ পিছত মুক্ত আকাশৰ তলত এতিয়া সুন্দৰকে আছে এতিয়া মই কৈছো যোনসকলে এই ঘৃণনীয় কামটো কৰে বলৎকাৰটো কৰে তেওঁলোকৰ কাৰণে এখন এনেকুৱা আইন উলিয়াব লাগে মানে বলৎকাৰ কৰিছে বস লগে লগে একদম সুইসাইড মানে হেৰি কৰিব লাগে একদম শুট কৰি দিব লাগে যোনসকলে বলৎকাৰ কৰিছে আজি বলৎকাৰটো বেছিকে কিয় বৃদ্ধি হৈছে কক কাৰণ জানিছে আজি কৰিম 2 দিন জেলত থাকিম আকৌ ওলাই আহিম হেতু জানিছে কাৰণ কঠোৰ শাস্তি নহয় বলৎকাৰ কৰাৰ পিছত কৰবাত কেনেবাকে এজন বা দুজন হয় কিন্তু বলৎকাৰ কৰি পেলাই সকলো হাৰি যায় নিজে চকুৰ আগতে দেখিছো বলৎকাৰ কৰিলে নহয় খুব বেছি 2 বছৰ বা খুব বেছি 5 বছৰ থাকিলে থকাৰ পিছত মুক্ত আকাশৰ তলত বিচৰণ কৰি আকৌ তেনেকুৱা ঘৃণনীয় কামবিলাক কৰে গতিকে চৰকাৰক এটা অনুৰোধ জনাইছো যে আপোনালোকে যেতিয়া এই বলৎকাৰ কৰা যোনসকল কাল্পিতক পায় আপোনালোকে ডাইৰেক্ট একদম শুট কৰি দিব তেতিয়া আকৌ যাতে দ্বিতীয়বাৰ কৰিবলৈ তেনেকে সাহ নাপাব এতিয়া আপোনালোকে এইটো ব্যৱস্থা লোৱা নাই কাৰণে মানে দিনক দিনে আমাৰ এইটো বৃদ্ধি পাবলৈ লৈছে সুৰক্ষিত নহয় আমাৰ মহিলাসকল পদুলিৰ মুখতে সুৰক্ষিত নহয় পদুলি মুখত বাদ দিয়ক ঘৰৰ ভিতৰতে সুৰক্ষিত নহয় এতিয়া আমাৰ শংকা হৈছে ঘৰলৈ যদি কোনোবা এজন আহে কোনোবা আলহী অতিথি আহিলে আমাৰ শংকা হৈছে আমাৰ নিজৰ ভাতৃ পিতৃৰ ওপৰতে আমাৰ সন্দেহৰ ভাৱ জন্মিবলৈ আমাৰ নিজৰ ভয় লগা হৈছে কাৰণ কিয় জানেনে নিজৰ বাপেকে নিজৰ জীয়ৰীক বলৎকাৰ কৰে নিজৰ পুত্ৰই নিজৰ ভনীয়েকক নিজৰ ককায়েকে নিজৰ ভনীয়েকক এই বলৎকাৰ কৰে কাৰণ সেই উদাহৰণ বা বাতৰি আমি পাই আছো আমি বা বাতৰিসমূহত পাই আছো আনটো নকওঁ চাওক গৰুৱে যেতিয়া ঘাঁহ খায় দেই বহুতে কয় আমি যদি কিবা এটা কথা নাজানো আগতে ছাৰ বাইদেউসকলক কয় এইটো গৰুটো একো নাজানে মানে গৰুতকৈ অধম একোৱে নাই মানে গৰু ইমানেই মানে গৰু অবুজ গৰু একোৱে বুজি নাপায় এইফালে গৈ থাকিলে নাখাবি বুলি ক'লেও খাই দিয়ে ঘাঁহটো হয়নে ঠিক তেনেকৈ আগতে আমি যেতিয়া জীয়ৰী অৱস্থাত আছিলো আমাৰ তাত এখন ফান বুলি কয় দেই মুহানি গাঁৱত আছে আমি কি কৰো জানেনে আমাৰ ঘৰলৈ যেতিয়া গৰু ছাগলী যেতিয়া আমি পথাৰত এৰি দিওঁ যদি সেই গৰু ছাগলীয়ে কি কৰে বেলেগৰ কঠিয়া খায় বেলেগৰ ঘৰৰ বাৰীত যদি গছপুলি এটাও খায় বা কিবা এটা খায় ঠাইতে গৃহস্থ গৰাকীয়ে কি কৰে ৰছীৰে ধুনীয়াকে গৰুটোক বান্ধি সেই ফান বুলি কয় তাত থৈ দিয়েগৈ দেই যেতিয়া তাত থৈ দিয়া গৃহস্থ বিচাৰি ফুৰে যে গৰুকেইটা দেখোন নাইকিয়া হ'ল ছাগলীকেইটা নাইকিয়া হ'ল ক'ত থাকে তেতিয়া খবৰ পায় ফাণ্ডত দিলে তেতিয়া কি কৰে তেওঁলোকে তাত এটা মাননি দিয়ে মানে পইচা এটা দি পেলাইহে তেওঁলোকে গৰুটো উলিয়াব পাৰে এনেকুৱা এখন আইন আগতে আছিলে গৰু ছাগলীকো খুদাই নেৰে গৰু ছাগলীও বন্দী কৰি থব পাৰে কিন্তু আজিকালি এই যে বলৎকাৰবিলাক হৈছে তেনেকুৱা এখন কঠোৰ আইন কিয় উলিয়াব নোৱাৰে কওকচোন কঠোৰ আইন এখন এনেকুৱাকে আপোনালোকে উলিয়াওক যোনে বলৎকাৰ কৰিছে ডাইৰেক্ট একদম আপোনালোকে শুট কৰি দিয়ক পিছত আপোনালোকে চাব এই ঘৃণনীয় কামবিলাক দিনক দিনে নাইকিয়া হ'বলৈ ধৰিব দেই গতিকে সেইটোকে কৈছো আৰু মাজতে কি হৈছে আমাৰ একেবাৰে ওচৰতে আৰু আমি যেতিয়া আগতে জীয়ৰী অৱস্থাত সৰু অৱস্থাত যেতিয়া মাহঁত বেংকত যাব লগা হয় বা কিবা কৰ্মসূত্ৰে ধৰক মিতিৰৰ কুটুমৰ ঘৰলৈ যাবলৈ ধৰিলে তেতিয়া আমাক লগত লৈ নাযায় যে কষ্ট পাম বুলি তেতিয়া কি কৰে আমাৰ ওচৰত থকা বৰ্তা ককাহঁতৰ ওচৰত আমাক থৈ যায় অকমান চাবচোন আমাৰ এজনী ঘৰতে থৈ আহিছে অকণমান চাবচোন তেতিয়া দিনত সুৰক্ষিত মানে ককাৰ ওচৰত আছো বৰ্তাহঁতৰ ওচৰত আছো বৰ্তাহঁতে চকু দিয়ে ক'ৰবাত যাম নেকি তেতিয়া আমি একদম নিশ্চিন্ত মানে মাহঁত যাব পাৰে কিন্তু আজিকালি যদি আপোনাৰ সন্তানটো আপোনাৰ জীয়ৰীক যদি আপুনি কাষত
আপোনালোকৰ নিজৰ ৰিলেশ্যনৰ মানুহৰ ঘৰতে থৈ যায়, বৰ্তাকৰ ওচৰত থৈ যায়, সকলোকে কোৱা নাই দেই, সকলোৱে মানসিকটো একেই নহয়, থৈ যায়, তেতিয়া কি হয় জানেনে, আপুনি সুৰক্ষিত কেতিয়াও নহয়, আহি পেলাই আপুনি ঘটনা কৰা পাবহি। ঠিক তেনেকৈ আমাৰ ঘৰৰ ওচৰতে এটা ঘটনা হৈ গ'ল। সেই ঘটনাটো চাওক, নিজৰ খুৰাকে ভতিজাকক বলৎকাৰ কৰিছে, আৰু ভতিজাকগৰাকী বয়স কেইবছৰ? 8 বছৰ। ভতিজাকগৰাকী বয়স হৈছে 8 বছৰ। তাৰপিছতে ঘটনাটো যেতিয়া শুনিলো, শুনাৰ পিছতো একদম অবাক, কাৰণ তেওঁক ভাবিছো আমি মানসিক ৰোগী বুলি ভাবিছিলো। তেওঁ যোনজন খুৰাক দেই, মানে ইমানো মানসিক ৰোগী নহয়, তথাপিতো ভাবিছিলো তেওঁ অকণমান মানে শাৰীৰিক মানে মানসিকভাৱে অকণমান কিবা এটা আছে তেওঁ, তেনেকৈ আমি ভাবিছিলো। কিন্তু যেতিয়া সেই ঘৃণনীয় কামটো কৰি তেওঁ লুকুৱাই থৈছিলে, আৰু যেতিয়া মাক আহিছিলে কণমানিজনীয়ে সকলোখিনি কথা কৈ দিলে, তাৰপিছত 3 মাহ মাত্ৰ জেলত থাকিলে। 3 মাহ। এতিয়া দেখিছো মাজতে মই দেখিছো ক'ত জানে, বৰবাৰী মানে হেঙেৰাবাৰীত ৰাস্তাত দেখিছো, তেখেতক হেঙেৰাবাৰীত দেখিছো। তেতিয়া ঘপককে ৰখাই পেলাই, যিহেতুকে আমাৰ ঘৰৰ ওচৰৰে, আমি কথাটোতো শুনিছো, তেতিয়া কৈছে মোৰ ভতিজাটোৱে বোলে ইয়াত পঢ়ি আছে, তাৰ লগত আছোহি। গতিকে আপোনালোকে ভাবকচোন, ইমান এটা ডাঙৰ অপৰাধ কৰিও আজিকালি কেনেকে সাৰি যাব পাৰে অপৰাধীসকল, কেনেকে সাৰি যাব পাৰে, আৰু সুৰক্ষিত কেতিয়াও নহয়। আৰু বহুতে কৈ থাকে ড্ৰেছ পোছাক সাজ সজ্জাক লৈ পেলাই যে এইবিলাক কয়, কিন্তু সাজ সজ্জাক লৈয়ে যদি এইটো ঘটনা হয়, তেনেহ'লে এই সৰু সৰু ল'ৰা ছোৱালীবিলাককতো বেয়া ড্ৰেছ পিন্ধাই নথয় দেই, বেয়া ড্ৰেছটো পিন্ধাই নথয়। বাহিৰতকৈ আমাৰ অসমখনত বিশেষকৈ এইটো বেছি হৈছে। আৰু মানে ঘৰলৈ বেপাৰী এটা আহিলেও আমাৰ ভয় লাগে, বহুত ভয় লাগে। সেইকাৰণে আমি দিনতে আমি তলা মাৰি পেলাই ভিতৰত সোমাই থাকিব লগা হয়। আৰু সিদিনা যে মই গৈছিলোঁ, আপোনালোকক কৈছোঁ মোৰ হাতখন দেখাবলৈ, মই গৈছিলোঁ ডিউ কেয়াৰ। তাৰপিছত সন্ধ্যা 6টা বজাত ডক্টৰে কৈছিলে সন্ধ্যা 6টা বজাত আপুনি আহিব, আৰু 51ত মোৰ নম্বৰ পৰিছে কৈছে। গতিকে গৈ পেলাই তাত যেতিয়া মই গৈ পাইছোঁগৈ, মানে 38জন গৈছেহে ভিতৰলৈ। তাৰপিছতে তাততো আৰু আপোনালোকে জানেই, আপোনালোক যোনসকল গৈছে গমেই পায় তাৰ পৰিৱেশটো কেনেকুৱা হৈ থাকে, ডিউ কেয়াৰৰ সেইখিনি পৰিৱেশটো কেনেকুৱা হৈ থাকে। তাৰপিছতে তাত যিহেতুকে যোনসকলৰ ডিউটি তাত নাইকিয়া হৈছে, ঘৰলৈ যাবলৈ সময় হৈছে, তেতিয়া মানে আমি কি কৰিছোঁ, মানে মোৰতো বাৰু 51ত আছে নম্বৰ, 38জন গৈছে, সেইকাৰণে মই পদূলিমুখলৈ আহিছোঁ। তেতিয়া মানে ভাইটিয়ে কৈছে ভিতৰলৈ যা বুলি কৈছে, পদূলিমুখলৈ নাহিবি বুলি কৈছে। তাৰপিছতে মই বোলো আচৰিত, মই বোলো কিয় বা তেনেকৈ ক'লে বুলি ভিতৰলৈ বোলো নামটো চাগে পটককৈ পাবও পাৰোঁ, সেইকাৰণে ভিতৰলৈ গুচি গ'লোঁ। তাৰপিছতে কিবা এটা কথাত ভাইটিৰ হাতত মানে সেই কাগজৰ টুকুৰাটো থাকিলে, এখন কাগজ থাকিলে, মই নিবলৈ আহিলোঁ পদূলিমুখলৈ দেই। তাৰপিছত কৈছে কেলে বোলে আহিছ ইয়াত, বোলে ইমান ডাঙৰ ঘটনা হৈছে বোলে। বোলো কি হৈছে? কৈছে এই সন্মুখৰ মানে যোনগৰাকী নাৰ্ছৰ মানে ডিউটি নাইকিয়া হৈছে, তাত ডিউটি শেষ হৈছে, তেওঁ ঘৰলৈ যাবলৈ ওলাইছে নহয়, ঘৰ তাৰমানে তেওঁ ৰুমলৈ যাবগৈ, আৰু হয়তো ভাড়াত থাকে চাগে। তেতিয়া মানে কৈছে কালি এইখিনি তেনেকুৱা এটা ঘটনা হৈছে নহয়, এতিয়া অকলে কৈছে নাই মোৰ অকলে যাবলৈ ভয় লাগে। তেওঁ কৈছে দেই, যেতিয়া কৰ্মস্থলীৰ পৰা ওলাইছে তেওঁ কৈছে নাই অকলে যাবলৈ ভয় লাগে। তাৰে এজন মানে তাতে কৰ্মৰত, তেওঁ থৈ আহিছেগৈ, মানে অকলে যাবলৈ ভয় কৰিছে। তেনেহ'লে কিমান এটা ভয় লৈ তেওঁ কৰ্মস্থলী কৰ্ম কৰি আছে, আপোনালোকে ভাবক কিমান এটা ভয় তেওঁ। তাৰপিছত ভাইটিয়ে কৈছে এই জেগাখিনি ইমানেই বেয়া, গতিকে বাহিৰলৈ ওলাই অহাটো সম্ভৱ নহয়। কাৰণ চাওক, আমি যেতিয়া গাড়ীখনৰ ওচৰলৈ আহিছোঁ, হে ভগৱান, তাত মানে ড্ৰাগছ আসক্ত ল'ৰাবোৰে যিবিলাকে বেয়া বস্তু খায়, সেইবিলাকৰ তাত যি অটপালি, সেইখিনিত যি বাইক মানে আপোনাক খুনিয়াই দিব। আপুনিতো নিজে ছাইডত আহিয়ে থাকিব, কিন্তু তেওঁলোকে গাত গা লগাই এনেকুৱা স্পীডত যায়, বা আৰু আপুনি যদি তাত কিবা এটা কয় আপোনাৰ লগতহে মাৰপিট লাগিব। মানে ইমানেই বিপদ, আপুনি ক'তো এষাৰ কথা ক'ব নোৱাৰা হৈ আহিছে। আমি নিজে মানে এতিয়া পদূলিমুখলৈ ওলাই গ'লেও আমি 100 বাৰ চিন্তা কৰিব লাগিব। গতিকে আমাৰ মহিলাসকলৰ গাত দোষ দিয়াতকৈ আমাৰ মহিলাসকলৰ গাত, যুৱতীসকলৰ গাত ইমান দোষ দিছে যে মানে ড্ৰেছ পোছাকৰ কাৰণেহে আমি বলৎকাৰৰ সন্মুখীন হৈছোঁ। কিন্তু সেইটো নহয়, মেইন কথাটো হৈছে মানুহৰ এইটো অকণমান ঠিক কৰি ল'ব লাগিব, ঠাণ্ডা কৰিব লাগিব, মানসিকতাটো চেঞ্জ কৰিব লাগিব। কাৰোবাক পালে যে কামনাৰ বলি খাওঁ সেইটো নহয়, মেইন মানসিকতাটো চেঞ্জ কৰিব লাগিব। যেতিয়া মানসিকতা চেঞ্জ কৰিব, সকলোকে সমান চকুৰে চাব। আৰু যোনসকলে এই ঘৃণনীয় কামবিলাক কৰে, তেওঁলোকে নিজৰ ঘৰত মাক ভনীয়েককো এই কামখিনি কৰিবলৈ কুণ্ঠাবোধ নকৰে। মই ভাবোঁ যোনসকলে এই ঘৃণনীয় কামবিলাক কৰে নহয়, কাৰণ এটা ঘৃণনীয় কাম কৰিবলৈ হ'লে তেওঁৰ মগজটো কেনেকুৱা হ'ব লাগিব, যদি প্ৰত্যেকেই নিজৰ মাক আৰু ভনীয়েকৰ দৃষ্টিত যদি চালেহেঁতেন, 100ত বাৰু 80% নাচায় বুলি কৈছোঁ। এতিয়া 180% মাক ভনীয়েকক নিজৰ ভাল দৃষ্টিত নোচোৱা হৈছে আজিকালি। কাৰণ বাতৰিবিলাকত পাইছোঁ নিজৰ দেউতাকে নিজৰ জীয়ৰীক ডেলিভাৰী কৰি দিছে দেই, নিজৰ ককায়েকে নিজৰ ভনীয়েকক এনেকুৱাখিনি কৰিছে। ৰাখী বন্ধন, ৰক্ষা বন্ধন আজিকালি আমাৰ অসমত ওলাইছে। অসমত বুলি ক'লে মানে কি, আমাৰ অসমীয়াসকলে আজিকালি ৰক্ষা বন্ধন, অনা অসমীয়া এটা ফেষ্টিভেল পাতিছে আমাৰ ইয়াত, ৰক্ষা বন্ধন।
গতিকে চাওক ৰাখি বন্ধনটো এটা বেয়া বস্তু নহয় এটা ৰাখি বন্ধনটো বহুত ভাল কিন্তু সেই ৰাখি বন্ধনটো কিমান সকলে মানিব পাৰিছে মেইন কথা সেইটোহে ৰক্ষা বন্ধনৰ নামত আমিতো সুন্দৰকে বান্ধিলো কিন্তু সেইটো কিমান সকলে সেইটো মানি চলিব পাৰিছে আজি ৰাখিডাল বান্ধিলে কাইলৈ সেই গৰাকীকে আকৌ একদম বেয়া দৃষ্টিত চাই বস শেষ কৰি পেলালে জীৱনটো গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল আপোনালোকে বহুতে কৈ আছে এই যোনটো কলিকতাত একদম দুখৰ ঘটনা যোনটো কলিকতাত হৈ গৈছে চাব পৰা নাই ভিডিঅটো বহুত দুখৰ মানে চাই পেলাই এনেকুৱা লাগিছে মানে যেতিয়া মুখত সেই অপৰাধীজনক সন্মুখত পালোহেঁতেন নহয় পিছৰটো পিছ কথা কি কৰিলোহেঁতেন সেই মুহূৰ্তত নহয় একদম সেইটো ভগৱান জানে এই অপৰাধীবিলাক যিমানখিনি তাত ধৰা পৰিছে যিমানখিনি অপৰাধী ধৰা পৰিছে মই কৈছো সকলোকে একদম গুলিয়াই দিব লাগে আৰু সকলোকে গুলিয়াই দিব লাগে তাৰ পাছত চাব আপোনালোকে বলৎকাৰ সংখ্যাটো মানে বলৎকাৰৰ সংখ্যাটো একেবাৰে কমি যাব আৰু এইখিনিকে কলো প্ৰিয় বন্ধু বান্ধৱীসকল সকলো ভালে কুশলে থাকিব সকলোৱে নিজকে সুৰক্ষিত কৰি ৰাখিব যেতিয়া আপুনি বাহিৰলৈ যাব মোৰ বেগটো বাৰু ইয়াতে থৈছো বেগৰ ভিতৰত আপোনালোকে পাব মোৰ ইমানটো এটা দীঘল পিং ডাঙৰ পিং যে সেই পিংটো মই বেগৰ ভিতৰত থওঁ এটা স্প্ৰে থওঁ আৰু আপোনালোকেও অকনমান হলেও নিজকে সুৰক্ষিত কৰিবলৈ হলে সেই বস্তুকিটা আপোনালোকে বেগত লৈ যাব দেই মোৰ বন্ধু বান্ধৱীসকল তাৰমানে কিহৰ কাৰণে কৈছো যেতিয়া আপোনাক আজিকালি টমটমত গলেও সুৰক্ষিত নহয় টমটমলাটো টমটমখন চলাই যাব কিন্তু লগত আপোনালোকৰ আশে পাশে যোন বহিব পুৰুষ তেখেতসকলে আপোনাক বেয়া ইংগিত দিয়ে একদম বহুত পাইছো বহুত দেখিছো চকুৰ আগত দেখিছো আৰু কমেন্টতো পাইছো বৃদ্ধ সকলেও কেনেকুৱা আচৰণ কৰে গতিকে আপোনালোকে একদম ভয় নকৰিব পিংটোৱে এনেকুৱাকে জধে মধে খুচিব আৰু স্প্ৰেটো একদম পুৰা চকুত মাৰিব আৰু ভূত জলকীয়া বজাৰৰ পৰা কিনি নি ধুনীয়াকে পটাত পিচি বা মিক্সিত পিচি সেয়া আপোনালোকে স্প্ৰে বনাই ল'ব একদম মই বেগত থৈ দিওঁ সেয়া মোক গাড়ীত এটা থাকে গাড়ীত থকাটো ইমান ডাঙৰ মানে হেৰি যে ষ্টিমৰ বটলত থৈছো গাড়ীত থকাটো মানে সেইটো ফুটা বেছিকে কৰি থৈছো আৰু যোনটো মোৰ বেগত থৈছো পলিথিনেৰে মেৰিয়াই মানে ওপৰখিনি উলিয়াই থৈছো আপোনালোকক মই দেখাম ইয়াৰ পাছৰ ভিডিঅ'টোত সুন্দৰকে আপোনালোকক দেখাম গতিকে আপোনালোকে তেতিয়া নিজকে অকনমান হলেও সুৰক্ষিত হ'ব হাতত আপোনালোকে চুৰি কটাই নিব নালাগে আপোনালোকে মুঠতে ডাঙৰ পিং পায় নহয় পিংটো লৈ একে এনেকুৱাকে খুচিব যদি আপোনাক অশালীন মন্তব্য দিয়ে অশালীন দৃষ্টিত কিছুমানে চকুৰে চাই নহয় বেয়াকে বহুত পাইছো আগতে যেতিয়া এই চিটি বাছ চলি আছিলে যে আমাৰ এইটো সাইডতে 709 চলিছিলে মৰিগাঁও লাইনত এনেকুৱা অসভ্য মানুহ থাকে যেতিয়া হেঁচা ঠেলাত আপুনি গাড়ীখনত উঠি যাব নহয় পিছত মানুহে যেনেকুৱাখিনি ঠেলা ঠেলি কৰি যেনেকৈ চিকুটিত কৰি দিয়ে মই তেনেকৈ পিঙেৰে খুচি পাইছো আগতে তেতিয়া বাৰু ভিডিঅ' বনোৱা নাই কিন্তু পিঙেৰে খুচি দিছো ভালকে ব্লাউজত ইয়াত পিং মাৰো যে তেতিয়াতো চাদৰ মেখেলা বেছি পিন্ধো ন ব্লাউজৰ পিঙে তাৰপিছত মানুহটো যে হয় গম পাওঁ সেইজন মানুহে যে হয় গম পাওঁ কাৰণ মোৰ পিছত থকা মানুহ সেইজনী হ'ব ন গতিকে তেনেকুৱাখিনি আপোনালোকে কৰিব তেতিয়া অকনমান অন্তত আপোনালোকে সুৰক্ষিত হ'ব চকুত ভূত জলকীয়া মৰাৰ লগে লগে তেওঁটো চকুৱে ধোৱা কৰা দেখি আপুনি চিঞৰিব তেতিয়া চিঞৰিব কাৰণ মই নিজকে তেনেকৈ সুৰক্ষিত কৰিছো দেই সেইকাৰণে আপোনালোককো কৈছো আৰু সকলো ভালে কুশলে থাকিব বাছি খাবা জাগি খুবা কথা এষাৰ আছে নহয় আৰু এইখিনিকে কৈ এতিয়া মই আপোনালোকৰ মাজৰ পৰা মানে বিৰতি লৈছো আহি আছো অকনমান দেৰিকে আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ'ৰ সৈতে গতিকে এতিয়া নমস্কাৰ